আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 5 এক্সাৰসাইজ 5.1 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে অসমীক্ষাবোৰ বাস্তৱ অংকীয় এক্সৰ বাবে সমাধান কৰা। কি কৈছে ইনইকুৱেলিটিজবোৰ আমাৰ ৰিয়েল নাম্বাৰ উলিয়াব কৈছে। এটা 5 নম্বৰ কুৱেশ্যনটো আছে 4x + 3 < 6x + 7 ইয়াত একো নাই আগৰ নিচিনা হয় জাষ্ট ইয়াত ইকুৱেলৰ ঠাইত আমাৰ কি দি আছে লেছ দেন বা গ্ৰেটাৰ দেন বা লেছ দেন ইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল থাকে। আগৰ নিয়মতে আমি কৰিম। এতিয়া x থকাবোৰ নিজৰ চাইডে আনা 4x এইটো প্লাছ এফালে আহিলে মাইনাছ আকৌ সংখ্যাখিনি এফালে নিয়ে 7 আছে প্লাছ এফালে নিলে কি হয় আমাৰ মাইনাছ। এতিয়া কিমান হ'ব 4x - 6x 2x 7 - 3 কি হয় আমাৰ 4 আকৌ -x 4/2 কিমান হ'ব আমাৰ 2। কিন্তু কি কৈছে আমাক xৰ ভ্যালু উলিয়াব কৈছে, xৰ মান উলিয়াব কৈছে। ইয়াত আমি -xৰ মান পালোঁ কিন্তু আমি মাইনাছটা আমি এফালে নিম। তেতিয়া মই কি কৈছিলোঁ আগৰ ভিডিঅ'ত আমি এতিয়া চিম্বলটো আমাৰ চেঞ্জ হয়। ইয়াত লেছ দেন হ'লে আমাৰ কি হ'ব গ্ৰেটাৰ দেন হ'ব। যদি গ্ৰেটাৰ দেন থাকে আমাৰ কি হ'ব আমাৰ লেছ দেন। এতিয়া বাস্তৱ সংখ্যা বুলি ক'লে আমাৰ এটা সংখ্যা ৰেখাৰ ক্ষেত্ৰত ইয়াত কি কৈছে মাইনাছ ইয়াত থাকে আমাৰ ইনফিনিটি মাইনাছ ইনফিনিটি ইয়াত থাকিব প্লাছ ইনফিনিটি মাজত থাকে আমাৰ 0 কিন্তু আমি ইয়াত কি আছে এক্সৰ ভ্যালুটোকে লিখোঁ আমি -2 লিখোঁ। ইয়াত কি কৈছে x গ্ৰেটাৰ দেন -2 এক্সৰ মান কি -2তকৈ ডাঙৰ হ'লে আমাৰ ইয়াৰ পৰা গৈছে। তেতিয়া আমাৰ বাট নিৰ্ণয় সমাধানটো কি হ'ব নিৰ্ণয় বাস্তৱ সংখ্যাৰ সমাধান কি হ'ব কি লিখিছিলোঁ আমি লেছ দেন বা গ্ৰেটাৰ দেন হ'লে আমি এইটো ইণ্টাৰভেল দিছিলোঁ আৰু লেছ দেন ইকুৱেল বা গ্ৰেটাৰ দেন ইকুৱেল হ'লে আমাৰ কি এইটো ইণ্টাৰভেল দিছিলোঁ বন্ধ অন্তৰাল ক্লজ ইণ্টাৰভেল দিছিলোঁ আৰু এইটো লেছ দেন গ্ৰেটাৰ দেন হ'লে আমাৰ অপেন ইণ্টাৰভেল দিছোঁ। ইয়াত আমাৰ কি গ্ৰেটাৰ দেন আছে তেনেহ'লে এইটো চিম্বল আহিব -2তকৈ ডাঙৰ। সৰু বুলি ক'লে আমি আকৌ মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ কৰিব লাগে কিন্তু ডাঙৰ বুলি ক'লে -2ৰ পৰা কলৈ যাব আমাৰ ইনফিনিটিলৈ যাব। এইটোৱে আমাৰ নিৰ্ণয় বাস্তৱ সংখ্যাৰ সমাধান আমি এনেকৈ উলিয়াব লাগে। এতিয়া নেক্সটটো চোৱা 6 নম্বৰটো হৈছে 3x - 7 গ্ৰেটাৰ দেন 5x - 1 একে 3x x টকাৰ এফালে আনা +5 আছিলে এফালে আহিলে আমাৰ মাইনাছ হ'ল আকৌ -1 আছে এই -7টো এফালে নিলে কি হ'ব আমাৰ প্লাছ 3x - 5x -2x -1 + 7 কিমান হ'ব 6 এতিয়া -x ইকুৱেল টু গ্ৰেটাৰ দেনটো 6/2 কিমান পালা 3 কিন্তু আমি এতিয়ালৈকে এক্সৰ ভ্যালু পোৱা নাই আমি -xৰ ভ্যালু আছে আমি তেতিয়া মাইনাছটো এফালে নিম তেতিয়া কি হ'বগৈ আকৌ আমাৰ এই গ্ৰেটাৰ দেন চিনটো কি হ'বগৈ আমাৰ লেছ দেন। এইটো কি বুজাইছে আমাৰ এক্সৰ মান -3তকৈ সৰু তেনেহ'লে আমাৰ ইয়াতকৈ থাকে ইনফিনিটি ইয়াত থাকে প্লাছ ইনফিনিটি। এতিয়া কি বুজাইছে -3তকৈ এক্সৰ মানটো সৰু হ'লে আমাৰ এইখিনি ক'ৰ পৰা আৰম্ভ হ'ব আমাৰ -ইনফিনিটি, -3 এতেকে নিৰ্ণয় বাস্তৱ সংখ্যাৰ সমাধান কি হ'ব -ইনফিনিটি -3 আৰু লেছ দেন গ্ৰেটাৰ দেন থাকিলে আমাৰ এইটো ইণ্টাৰভেল আমাৰ মুক্ত অন্তৰালটো বহে। এতিয়া আমাৰ 7 নম্বৰ কুৱেশ্যনটো আহিছে এইটো আমি প্ৰথমে ইনটু কৰি লওঁ 3x 3 * 1 = 3 আকৌ 2x 2 * 3 = 6 এতিয়া 3x এইটো এফালে আনিলে আমাৰ -x হ'ব আকৌ -6 -3টো এফালে নিলে +3 3x - 2x x -6 + 3 -3 আমি এতিয়া xৰ মানটো পালোঁ। এতিয়া আমাৰ এইটোৱে
এক্সৰ মান কি বুজাইছে -3তকৈ সৰু বা ইকুৱেল বুজাইছে তেনেহ'লে আমাৰ নিৰ্ণয় সমাধান কি হ'ব নিৰ্ণয় বাস্তৱ সংখ্যাৰ সমাধান কি হ'ব -3তকৈ সৰু হ'লে আমাৰ ক'ৰ পৰা আৰম্ভ হৈছিলে -ইনফিনিটি আৰু -3টো কি কৈছে থকা বুজাইছে ইয়াৰ ইকুৱেল চিন থকাৰ কাৰণে কি চিম্বল লাগিব আমাৰ এইটো কিন্তু এইটো মনত ৰাখিবা এই ইণ্টাৰভেলটো অকল -3টোৱে থকা বুজাইছে সেইকাৰণে -3ৰ পাছতে আহিব এই -ইনফিনিটিত নবহে এতিয়া আমাৰ 8 নম্বৰ কুৱেশ্যনটো আছে 3 2 - x > 2 1 - x তাই কে প্ৰচেছ 3 2 * 6 3x 2 1 * 2 -2x এতিয়া আমি x থকাবৰ -3x এই মাইনাছটো এফালে আহিলে কি হ'ব আমাৰ প্লাছ আকৌ 2 +6 এফালে নিলে কি হ'বগৈ আমাৰ -6 -3x + 2x -x 2 - 6 -4 এতিয়া আমাৰ এতিয়ালৈকে আমি xৰ মান পোৱা নাই ইয়াত -xৰ বিলৈ আমাৰ -4 আছে তেতিয়া আমাৰ কি হয় এই মাইনাছটো আমি কেনসেল হ'লে কি কৰিছিলোঁ এই চিম্বলটো আমাৰ উল্টা হয় এতিয়া xৰ মান কি কৈছে 4তকৈ সৰু বুজাইছে আৰু 4 সমান বুজাইছে তেতিয়া কি হ'ব আমাৰ নিৰ্ণয় সমাধানটো নিৰ্ণয় বাস্তৱ সংখ্যাৰ সমাধান সৰু হ'লে আমাৰ 4 পৰা আৰম্ভ হৈছিলে -ইনফিনিটি আৰু 4টো আমাৰ কি বুজাইছে লেছ দেন ইকুৱেল মানে থকা বুজাইছে তেতিয়া কি কৈছে এইটো আমাৰ ক্লজ ইণ্টাৰভেলটো আহিব এতিয়া আমাৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে x + x/2 + x/3 লেছ দেন 11 এইটো আমাৰ ভগ্নাংকত আছে তেতিয়াহ'লে আমি কি এলচিয়াম লৈ ল'ম 2 আৰু 3ৰ এলচিয়াম মানে লসাগু কিমান হয় আমাৰ 6 তেনেহ'লে 6x 2ৰে 6ক ডিভাইড কৰিলে 3 × x 3x আকৌ 3ৰে 6ক ডিভাইড কৰিলে 2 × x 2x লেছ দেন 11 কিমান হ'ল 6 3 2 11 x 6টো এফালে আকৌ ক্ৰছ আহিব 6 11 66 আকৌ x 66/11 কি হ'ল আমাৰ 6 হ'ল আকৌ এতিয়া আমাৰ কি বুজাইছে xৰ মানটো 6তকৈ সৰু তেনেহ'লে 6তকৈ সৰু হ'লে কি হ'ব আমাৰ নিৰ্ণয় সমাধানটো কি সমাধান সংগতিটো কি হ'ব আমাৰ সৰু হ'লে আমাৰ -ইনফিনিটি আৰু (6) কাৰণ এইটো লেছ দেন হ'লে আমাৰ এইটো চিন বহে বুলি মই এইটো ইণ্টাৰভেল বহে বুলি কৈছিলোঁ আমাৰ 10 নম্বৰটো কুৱেশ্যনটো হৈছে x/3 > x/2 + 1 একে প্ৰচেছ x/3 এইটো প্লাছ এইফালে আনিলে আমাৰ মাইনাছ হ'ব > 1 3টোৰ এলচিয়াম আমাৰ লসাগু 6 2x - 3x 1 আকৌ 2x - 3x - x 6টো এফালে গ'লে 6 1 6 এতিয়ালৈকে আমি -xৰ ভেলু পাইছোঁ আমি উলিয়াব লাগে xৰ মান তেনেহ'লে মাইনাছটো এফালে নিলে আমাৰ -6 তেতিয়া এই চিম্বলটো কি বুলি কৈছিলোঁ আমি উল্টা হ'ব এইটো আকৌ কি বুজাইছে xৰ মান -6তকৈ সৰু তেনেহ'লে নিৰ্ণয় সমাধান কি হ'ব আমাৰ সংগতিটো সৰু হ'লে -ইনফিনিটি আৰু -6 এতিয়া নেক্সট 11 নম্বৰ কুৱেশ্যনটো হৈছে 3x - 2/5 লেছ দেন ইকুৱেল 5 2 - x/3 আমি সমাধান কৰোঁচোন 3x 3 2 6 ইনটু হৈ আছে ইনটু কৰিলোঁ 5 5 2 10
5x by 3 এতিয়া আমি ক্রস মাল্টিপ্লিকেশন কৰিম কিমান হ'ব 3x minus 6 আকৌ 5 into 10 minus 5x কিমান হ'ব 3 3 jar 9x 3 6 jar 18 5 10 jar 50 minus 5 5 jar 25x আকৌ 9x minus তেফালে আনিলে কিমান হ'ব আমাৰ প্লাস হ'ব আকৌ 50 minus তেফালে গলে প্লাস 9 plus 25 কিমান হল আমাৰ 34x আকৌ 50 plus 18 কিমান হল আমাৰ 68 আকৌ x less than equal 68 by 34 68 by 34 equal less than equal কিমান হল আমাৰ 2 এটো কি বুজাইছে x ৰ মান 2 কে সৰু বা 2 ৰ সমান তেনে নিৰ্ণয় সমাধান সংগতি কি হ'ব আমাৰ সৰু বুলি কলে কৰ পা স্টাৰ্ট হৈছিল আমাৰ মাইনাস ইনফিনিটি আৰু 2 ৰ সমান সমান কলে কি হ'ব আমাৰ 2 কৈ সৰু বা সমান বুলি কলে কি চিন আহিব আমাৰ এইটো আমাৰ প্লাস ইন্টাৰভেলৰ বন্ধ অন্তৰালটো আহিব ইয়াৰ টিচাৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম